কৰে তেতিয়া মানে মই এতিয়া মই পাহৰিছোঁ কোনোবা এটা মানে জিবিৰ লগত NRLৰ লগতো তেওঁলোকে মানে হেৰি কৰিছে, এইটো ব্লগৰ নহয় চাগে, NRLৰ লগত টাই আপ কৰি আছে, NRLে বস্তু লয় তেওঁলোকৰ পৰা, পিঠা চিঠা তাতে হয়, যি মিটিং হওক বা কি হয় তেওঁলোকৰ পৰা কণ্টিনিউ NRLে বস্তু লয়। তেনেকুৱা মানে ডাঙৰ জেগাৰ লগত যদি জড়িত হৈ ল'ব পাৰে তেতিয়াও মানে বহুত ভাল হয়। জড়িত হৈ আছে ন, এই তেনেকে মানে সেইবোৰকো অনলাইন জৰিয়তে ফেচবুক ইউটিউব এইবোৰত মানে প্ৰমোচন কৰিব পাৰি, যিমান মানুহে চায় সিমান মানুহৰ আপোনাৰ বস্তুটো প্ৰচলিত হ'ব। গতিকে সেইবোৰ এই বস্তুটোৰ মানে যিখিনি আমাৰ কম্পিউটাৰ অনলাইনৰ বস্তু হয় সেইখিনি ভাল বেয়া দুটা চাইড থাকে, ভাল চাইডটো ল'লে ভাল হয়। এতিয়া 4 নম্বৰ যিটো আমাৰ ক্ৰাইটেৰিয়া দিলে ছুপাৰভাইজাৰৰ, সেইটো হৈছে যে যিসকল ছুপাৰভাইজাৰ মেথ হিচাপে নিৰ্বাচিত হ'ব তেওঁলোকে ফুল টাইমটো দিব লাগিব, মানে নিজৰ কামটো তাতে কৰি মেলি ফুল টাইমটো দিব লাগিব, ভালদৰে কামটো কৰিব লাগিব। এতিয়া চবেইতো ফ্ৰীতেতো নকৰে, কোনো পইচাৰ কাৰণে কৰিব, পইচাটো ক'ৰ পৰা দিব? ইয়াতে পইচাটো ক'লে ছেমি স্কিল ৱৰ্কাৰৰ যিটো এমাউণ্ট সেই এমাউণ্টটো ছুপাৰভাইজাৰসকলক দিয়া হ'ব পাৰ ডে ৱাইজ। তাৰপিছত সেই পইচাটো কেনেকৈ দিয়া হ'ব কৈছে সেইটো মেটেৰিয়েল ফাণ্ডৰ পৰা দিয়া হ'ব। মই যে কৈছোঁ এটা মেটেৰিয়েল ফাণ্ড থাকিব 40% আৰু এটা থাকিব ৱেজ জব কাৰ্ড হোল্ডাৰৰ পইচা, দুটা পইচা। আপোনালোকৰ যিটো ছুপাৰভাইজাৰৰ পইচা সেইটো জব কাৰ্ড হোল্ডাৰৰ পইচাৰ পৰা দিয়া নহয়, মেটেৰিয়েল ফাণ্ডৰ পৰা দিয়া হ'ব। এতিয়া ইয়াতে মই বহুতৰ নামটো লৈছে হোৱা নাই, যিদিনাখনে আপুনি ছুপাৰভাইজাৰৰ কাম কৰিব সম্পূৰ্ণৰূপে আপোনাক হেণ্ডঅভাৰ কৰিব, সেইদিনা এই বছৰটোৰ কাৰণে আপুনি কোনো স্কিমত জব কাৰ্ড হোল্ডাৰ হিচাপে কাম কৰিব নোৱাৰিব। তাৰে কামটো কেনেকুৱা, মই যদি আজি ট্ৰেইনিং দি মই নিজেই ট্ৰেইনিংটো লৈছোঁ বুলি দি দিওঁ, আপুনি নিজে ছুপাৰভাইজ কৰিব আৰু নিজে কামটো কৰিলে কেনেকুৱা হয়, তেনেকুৱা কৰিব নোৱাৰে। আৰু যদি কোনোবাই কৰিছে পিছত কৰা দেখে যে ছুপাৰভাইজাৰ হিচাপে কাম কৰি জব কাৰ্ড হোল্ডাৰ হিচাপে পইচা লৈছে, তেতিয়া তেওঁক সেই স্কিমটোৰ পৰা আঁতৰাবই, পিছত চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সেই কথাটো মনত ৰাখিব, যেতিয়া আপুনি সম্পূৰ্ণৰূপে ছুপাৰভাইজাৰ দায়িত্ব লয় 1 বছৰ জব কাৰ্ড হোল্ডাৰ হিচাপে পইচা ল'ব নোৱাৰে, বিকজ এজন মানুহে এটা স্কিমৰ পৰা এবাৰহে বেনিফিট ল'ব পাৰিব, দুবাৰ নোৱাৰে। এতিয়া আপোনালোকক দিলে আপোনালোকৰ ৰেছপনচিবিলিটি কি হ'ব, ৰোল কি হ'ব? এতিয়া 1 নম্বৰ ৰোলটোৱে কৈয়ে আছোঁ বাৰে বাৰে যে কামৰ জেগাটো আপোনালোকে ছুপাৰভাইজ কৰিব লাগিব। ছুপাৰভাইজ মানে হৈছে চোৱা চিতা কৰিব লাগিব ভালদৰে, কেনেকৈ কামটো কৰিছে, কামটো কৰাৰ আগত সেই এষ্টিমেটটো ঠিকে বনালে নাই, আপলোড কৰিলে নাই, তাৰপিছত সেই চাইনবৰ্ডখন ঠিকে লগালে নাই, বা যিখিনি ডেইলি কামটো কৰিছে নাই, সেই গোটেই বস্তুটো চোৱা চিতা কৰিব লাগিব। চোৱা চিতা কৰাই নহয়, তাৰ লগতে এখন আপোনালোকক ফিল্ড মেজাৰমেণ্ট বুক দিব, MB দিব। ফিল্ডত সেই MBখনত লিখি যাব লাগিব যে এজন মানুহে ইমান কাম কৰিলে, মিটাৰত লিখিলে, ফুটত লিখিলে যে ইমান ফিট কাম কৰিলে। তাৰপিছত সেই MBখন আপুনি এক্ৰিডিটেড ইঞ্জিনিয়াৰক ছাবমিট কৰিব লাগিব, তেওঁলোকে উইকলি ভেৰিফিকেশ্যন কৰিব, ফিল্ডত গৈও চাব লাগিব আৰু সেই MBখনত ডেইলি চাব লাগিব। আৰু তেওঁলোকে তাৰ ওপৰত ভিত্তি কৰি এখন তেওঁলোকে MB লিখিব লাগিব, মেজাৰমেণ্ট বুক লিখিব লাগিব। তাৰপিছত আপোনালোকে ফটোটো মাৰিব লাগিব, ক'লোৱে NMS ফটো মাৰিব লাগিব, এইটো ডেইলি এটেণ্ডেঞ্চ লোৱা বুলি ক'ব। তাৰপিছত যিটো গ্ৰুপ হ'ব, কি ধৰণে কোনে কাৰ লগত কাম কৰিব, সেই গ্ৰুপ ডিভাইড কৰাটো আপোনালোকে কৰিব লাগিব। তাৰপিছত কিছুমান ৱৰ্ক চাইট ফেচিলিটি আছে নাই কাম কৰা জেগাত, সেইখিনি গুৰুত্ব দিব লাগিব। এতিয়া ৱৰ্ক চাইট ফেচিলিটি মানে কি, কোনোবা এবাৰ মানে মানুহে এতিয়া আজি অলপ আগতে আপোনালোকে দেখিছে ইমান গৰম পৰিছে, এই গৰমত যদি কোনোবাই কাম কৰে আৰু ওচৰত যদি পানী খাবলৈ নাপায় মানুহটো তাতে মৰিব, কিন্তু কামটো কৰিব লাগিবই। আপুনি জানেনে যে এদিনত কিমান কাম কৰিব লাগে জব কাৰ্ড হোল্ডাৰে? 8 ঘণ্টা থাকে, 1 ঘণ্টাৰ ৰেষ্ট, 8 ঘণ্টা কাম কৰিব
তেওঁলোকে 12 ঘণ্টালৈকে কামটো কৰিব পাৰে তেনেকুৱা এটা হিচাপ থাকে। তো 12 ঘণ্টালৈকে কামটো কৰিলেও তেওঁ সেইদিনৰ যিটো ৱেজ বঢ়াই পেলাই নাপায়, সেইটো 249 পাব, কিন্তু তেওঁলোকে পিছত এডজাষ্ট কৰিব পাৰিব। সেইটো পিছত ক'ম বাৰু। এতিয়া ৱৰ্কছাইট ফেচিলিটিৰ প্ৰথম ফেচিলিটিটো হৈছে ড্ৰিংকিং ৱাটাৰ। তাৰমানে য'ত কাম কৰে তাৰ ওচৰতো এতিয়া পানীৰ ব্যৱস্থাটো, মানে পানী এটা ডাঙৰ পাম্প বা দমকল বহাব নোৱাৰে আপুনি, কিন্তু এইটো চাব পাৰে যে ওচৰত খাবলগীয়া পানী খাব পৰা এনেকুৱা কোন মানুহ আছে, মানুহৰ ঘৰৰ পৰা ল'ব পৰা বা ক'ৰ পৰা ল'ব পাৰে, ওচৰত ক'ত দমকল আছে, এই বস্তুখিনি চোৱা চিতা কৰি আগতেই চিন্তা কৰি থ'লে যে ক'ৰবাত যদি দৰকাৰ হয় এই মানুহৰ পৰা খাব পাৰিব, সেই বস্তুটো চোৱা চিতা দায়িত্বটো ল'ব দিছে। আৰু এটা হ'ল কি ছেট মানে হৈছে জিৰণি। এঘণ্টাটো ব্ৰেক থাকিব বা কোনো মানুহে কণ্টিনিউটো কাম কৰিব নোৱাৰে, জিৰণি ল'বই। সেই জিৰণি লোৱাৰ কাৰণে জিৰণি ঘৰ বনোৱাটো ইম্পচিবল, কিন্তু এনেকুৱা ডাঙৰ গছ বা কিবা এনেকুৱা জেগা আছেনে য'ত অকণমানে বহি জিৰণি ল'ব পাৰে মানুহখিনি, সেই বস্তুটো চোৱা চিতা দায়িত্বটো দিছে। তাৰপিছত ক্ৰেছ বনোৱা কথা কৈছে। এতিয়া চব কামৰ লগত ক্ৰেছ বনাব নোৱাৰে। ক্ৰেছ মানে কি জানে, যে সৰু ল'ৰা ছোৱালী যদি লৈ আহে, আজি ইয়াতে এতিয়া আমাৰ বাইদেউ কাৰোবাৰ কেঁচুৱা লৈ আহিছে, তেনেকুৱা যদি কেঁচুৱা থাকে, মাক যদি এটা কাম নকৰিবনে কেঁচুৱাটো আছে বুলি, কেঁচুৱাটো ক'ত থৈ পেলাই তেওঁ কামটো ঠিকে কৰিব পাৰিব ওচৰত, সেই বস্তুটো অকণমান চোৱা চিতাটো চাই দিব লাগিব আপোনালোকে। যে মাকে থওক, কেঁচুৱাটো ভালকৈ থাকক ওচৰতে, কাৰোবাক ঘৰতে হ'ল বা ভালকৈ ৰাখক, মাকেও বা বাপেকেও কাম কৰে। তো একেবাৰে এটা বয়সলৈকেতো লৈ আহিব নোৱাৰে ল'ৰা ছোৱালী, কিন্তু তাৰ পিছতো এটা বয়সৰ পিছত লৈ আহিব পাৰিব। গতিকে সেই বস্তুখিনি ৱৰ্কছাইট ফেচিলিটি বুলি কয়, সেই ফেচিলিটিখিনি চোৱাৰ চিন্তাৰ দায়িত্বটো GRSৰ লগতে আপোনালোককো দিয়া হৈছে। এতিয়া মই ক'লোঁ যে গ্ৰুপত ভাগ কৰাটো, মানুহখিনি গ্ৰুপত ভাগ কৰা দায়িত্বটো আপোনালোকক দিয়া হৈছে। এতিয়া সুধিব যে গ্ৰুপতো কেনেকৈ ভাগ কৰিম, হয়নে নহয়? আমি কামটো ষ্টাৰ্ট কৰাৰ আগতে আমি গ্ৰুপ বনাম। গ্ৰুপ 4টাৰ পৰা 9টা গ্ৰুপ বনাব লাগিব। আপোনালোকে গ্ৰুপ বনাব লাগিব 4টাৰ পৰা 9টা, আৰু প্ৰত্যেকটো গ্ৰুপত 4জনৰ পৰা 6জন মানুহ থাকিব লাগিব, হয়নে? 4ৰ পৰা 6জন মানুহ থাকিব পাৰিব। 4টাৰ পৰা 9টা গ্ৰুপ বনাব লাগিব। তাৰমানে 9টাতকৈ বেছি গ্ৰুপ হ'ব নোৱাৰে, 4টাতকৈ কম গ্ৰুপ হ'ব নোৱাৰে। প্ৰত্যেকটো গ্ৰুপত 4টাতকৈ কম মানুহ থাকিব নোৱাৰে, 6জনতকৈ বেছি মানুহ থাকিব নোৱাৰে। এতিয়া ইয়াতে কিছুমান লিষ্ট আছে, লিষ্ট দুখন ফটো মাৰি ল'ব পাৰিব। যদি আপোনাৰ ওচৰত 37জন মানুহ থাকে, তেতিয়া আপুনি কেনেকৈ গ্ৰুপ ভাগ কৰিব? তেতিয়া 7টা গ্ৰুপ ভাগ কৰিম, 5টা গ্ৰুপ অফ 5 ৱৰ্কাৰ, 2 গ্ৰুপ অফ 6 ৱৰ্কাৰ, মানে 5টা গ্ৰুপত 5জনকৈ মানুহ দিম, 2টা গ্ৰুপত 6জনকৈ মানুহ দিম। গম পাইছেনে? হিচাপটো চাই ল'ব। ইয়াতে এটা হিচাপ আছে, 54 লৈকে, 54জন মানুহ। আৰু এখন লিষ্ট আছে, দুখন আছে, এইখন। যদি আপোনাৰ 32জন মানুহ থাকে, তেতিয়া আপুনি 6টা গ্ৰুপ বনাব লাগিব। 4টা গ্ৰুপ 5জন মানুহৰ, 2টা গ্ৰুপ 6জন মানুহ, এনেকুৱা এটা হিচাপ আছে। এই হিচাপখন চাই ডাইৰেক্ট বনাব পাৰিব। এনেকৈ গ্ৰুপটো ভাগ কৰা দায়িত্বটো আপোনাৰ থাকিব, মানে কাৰ লগত কাক কাম দিলে কামটো হ'ব। আল্টিমেটলি এইটো যে আমাৰ কামটো যোনটো দিব, ডেইলি কামটো উঠিব লাগিব। ইয়াতে কিছুমান কথা আছে। এজন মানুহে মোক ক'লে 8 ঘণ্টা কাম কৰিব লাগিব, 1 ঘণ্টা ৰেষ্ট। তেওঁ কোনোবা যদি এনেকুৱা মানুহ থাকে, স্বাস্থ্যকৰ ডেকা মানুহ থাকে, যে ক'ব যে মই বেছি কাম কৰিব পাৰিম, তেওঁ 12 ঘণ্টাও কাম কৰিব পাৰে, কিন্তু তেওঁ পইচাটো সেই সিমানেই পাব। কিন্তু যদি মানুহে কম কাম কৰে, কোনোবা মানুহে কম কাম কৰে, যিখিনি দিয়া কামতকৈ সেই পইচাটো কম পাব। এতিয়া কোনোবা এগৰাকী মহিলা বা কোনোবা এগৰাকী বৃদ্ধ বয়সৰ মানুহে যদি কম কাম কৰে, যদি ইচ্ছা কৰে, সেই বেছি কৰা কাম কৰা মানুহজনৰ লগত এডজাষ্ট কৰিব পাৰে, তেওঁ যদি ইচ্ছা কৰে। আৰু যদি নকৰে, তেতিয়াহ'লে তেওঁকে পিছদিনাখন সেই পইচাটো মিলাব পাৰে। যদি আজি 12 ঘণ্টা কৰি দিলে, কোনো কাৰণত কিন্তু 12 ঘণ্টাতকৈ বাঢ়িব নোৱাৰিব, কিন্তু 12 ঘণ্টা যেনিবা কৰিলে, তেওঁ 8 ঘণ্টা পইচাটো ধৰিলে, বাকী 4 ঘণ্টা পিছদিনাখন মিলাব পাৰিব। আৰু তেওঁ যদি ইচ্ছা কৰে, কাৰোবাৰ যদি লগত গ্ৰুপৰে কম হৈ আছে, তাৰ লগত এডজাষ্ট কৰিব পাৰিব। সেইটো তেখেতৰ নিজৰ কথা। কিন্তু সেইটো মিলাই মেলি কেনেকৈ কাজিয়া পেচাল নোহোৱাকৈ কামটো লৈ যাব পাৰি, সেইটো আকৌ দায়িত্বটো আপোনালোকৰ, হয়নে নহয়?
বহুত ক্ষেত্ৰত আপোনালোকে ফিল্ডত বেছিভাগে দেখা পাব, কিন্তু যেতিয়া কাম কৰিব কাউলা কাউলি কাজিয়া এইবোৰ কিন্তু হ'ব অলপমান কিছু ক্ষেত্ৰত। কামকে আমাৰ লগত কাম নকৰোঁ, এইজনৰ লগত কাম নকৰোঁ, সেই বস্তুটো কেনেকৈ মিলাই মেলি কামটো চিজিলকৈ ডেইলি উলিয়াব লাগিব, সেইটো মানে সেইটো পাৰিব বুলিয়ে মই কিমানত দিছোঁ, সেইটো মই তাহাঁতক দিয়াহেঁতেন নোৱাৰিম চিজিলকৈ। এতিয়া কথা হ'ল কি, মই যে ক'লোঁ এজন মানুহে কমকৈ কৰিলে তেওঁ কমকৈ পইচা পাব, সেই হিচাপটো কেনেকৈ উলিয়াব? সেই হিচাপটোৰ কাৰণে এখন কেলকুলেশ্যন যে দিয়া আছে, সেইটো চাই ল'ব। ডেইলি এটা গ্ৰুপৰ কামৰ পৰা কেনেকৈ এজন মানুহৰ কামৰ হিচাপটো উলিয়াব পৰা যায়। ইয়াত লিখিছে, প্ৰথমটো লিখিছে ভলিউম অফ দ্য ৱৰ্ক ডান বাই দ্য গ্ৰুপ, এটা গ্ৰুপত কিমান কাম কৰে, এইটো চাই ল'ব। এইটো লিখিছে যে এটা গ্ৰুপত কিমান কাম কৰে গ্ৰুপটোৱে, তাক হৰণ কৰিছে এজন মানুহে কিমান কাম কৰিব লাগিব, যিটো আগতে দিব। তাক পূৰণ কৰিছে ৱেজ ৰেট, ৱেজ ৰেটটো 249, এইটো যিহেতু আগৰ ইয়াত 229 বুলি লিখা আছে, এইটো আচলতে 249। 249 পূৰণ কৰি গোটেই বস্তুটো আকৌ হৰণ কৰিছে নাম্বাৰ অফ ৱৰ্কাৰ পাৰ গ্ৰুপ, মানে এটা গ্ৰুপত কিমানজন ৱৰ্কাৰ আছে। যদি 9জন আছে 9ৰে হৰণ কৰিব লাগিব, যদি 4জন আছে 4ৰে হৰণ কৰিব লাগিব। 9জনটো নাথাকে, এটা গ্ৰুপত 6জনলৈকে হায়েষ্ট থাকিব। গতিকে এইটো চাই বুজি পাইছে চাগে, আকৌ ক'ব লাগিব যে কৈ দিওঁ কিমান কাম দিছে, তাক হৰণ কৰিব এজন মানুহক কিমান কাম দিছে, তাক পূৰণ কৰিব ৱেজ ৰেট 249, এই গোটেই বস্তুটো আকৌ হৰণ কৰিব লাগিব কেইজন মানুহে গ্ৰুপটোত কাম কৰি আছে। চ' ইয়াৰ পৰা এজন মানুহে যিমানটো তেওঁৰ পইচাটো সেই ওলাই যাব। বান্ধ বনোৱা হয়, এগ্ৰিকালচাৰ ডে দিয়া হয়, শেপ কিছুমান লোৱা হয়, গোল ৰাউণ্ড শেপৰ হয়, বা স্কোৱাৰ যিটো বক্স আকৃতিৰ তেনেকুৱা বৰ্গ আকৃতিৰ হয়, আয়ত আকৃতিৰ শেপৰ হ'ব পাৰে, ত্ৰিভুজ আকৃতিৰ শেপৰ হ'ব পাৰে। সেই পাৰ্টিকুলাৰ শেপবোৰৰ কেনেকৈ আপুনি মাটিকালিটো উলিয়াব, সেইবোৰ ফিল্ডত কিছুমান মেজাৰমেণ্টৰ অংক ফিল্ডত এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আপোনালোকে সহায় লৈ কৰিব লাগিব। কিন্তু বিশেষকৈ আপোনালোকে কি ল'ব লাগিব, জোখ দীঘল স্পষ্ট দ কিমান থাকিলে সেইটো জুখি জুখি উলিয়াব লাগিব। এতিয়া আমাৰ ইয়াত কিমান মহিলাই জোখ মাখ কৰিব ভালদৰে জানে, হাত দাঙিবচোন, কিমানে জানে? আপোনালোকে ৱেবছাইট চুপাৰভাইজাৰ যে কৰি আছে, এইখিনি কৰিছে নেকি? কি কোনখিনি কাম কৰি আছে? অকল ফটো মৰাটো কৰি আছে, আৰু মানে অকল সেইটোৱে কৰি আছে ন? আৰু হা লিখে মাষ্টাৰটো কেনেকৈ কৰে? মানে সেই ডাঙৰ বগা কাগজখন নে বুজি পাইছো, আপোনালোকে চিগনেচাৰটো লৈ আহে। অঁ বুজিছোঁ, এটেণ্ডেঞ্চটো লয়। ঠিক আছে, কিন্তু এতিয়াহে জোখ মাখৰ কাম থাকিব। মই জানো যে আপোনালোকৰ মাজত বহুতে জোখ মাখ কৰিব জানে, কিন্তু পোৱা নাই, কাৰণ বহুতে কাপোৰৰ কাম জানো নকৰে, বহুতে ব্লাউজ চিলোৱা চিলাওঁ। আপুনি জুখিছে নেকি? জুখিছে, হয়, বাইদেৱে জুখিছে, গতিকে জানে, বহুতে জানে, মই জানো, বঢ়িয়া জানে। অঁ সেইটোৱে, চৌকা চিষ্টেমটো কিমান বাৰু জানেনে? এক চৌকা কিমান? 10 ফুট আৰু বহল সেই দটো থাকিব ন? এফুট 10 ফুট 10 ফুট। অঁ সেই এক চৌকা কিছুমানৰ বেলেগ বেলেগ নামো দিয়ে, এক চৌকা হিচাপত। আৰু কিমানে জুখি আছে চৌকা চিষ্টেমত? আৰু কোনোবাই কৰিছে নেকি? চৌকা চিষ্টেমত নাই দিয়া। জুখিব লাগিব, কিছুমান সৰু সৰু এক্সাম্পল দি দেখাই দিছে।
ট্ৰায়াঙ্গল তেতিয়া হ'ব A আৰু H মানে হাইটটোৰ লগত তলৰ সাইডটো পূৰণ কৰিছে তাক 2 ৰে হৰণ কৰি দিছে তেতিয়া সেই দুইটাকে কি ওলাব মাটিকালিটো ওলাব এৰিয়াটো ওলাব সেই জেগাটোৰ কিমান এৰিয়া যদি সেই তেনেকে এইটো ট্ৰেপিজয়েড বুলি কয় এইটো এনেকুৱা ধৰণৰ যদি শেপ হয় A আৰু B ওপৰৰ সাইডটো তলৰ সাইডটো প্লাস কৰিছে তাক 2 ৰে ডিভাইড কৰি দিছে আধা কৰি দিছে মানে আধা কৰি হাইটটোৰে পূৰণ কৰিছে h মানে হাইটটো ইয়াত আকিও থোৱা আছে h কোনটো হয় a কোনটো হয় সো এনেকে a শেপটো মাটিকালি ওলাব যদি এনেকুৱা ধৰণৰ এইটো ৰম্বাস বুলি কয় এনেকুৱা ধৰণৰ যদি শেপ হয় সো a টো আছে a এইটো লেংথটো মানে আৰু এইটো হাইটটো ইয়াত a আৰু h এ যদি পূৰণ কৰে হাইটটো আৰু লেংথটো তেতিয়া a ৰম্বাস আকৃতিৰ শেপটোৰ যদি কাম হয় তাৰ মাটিকালিটো ওলাব কিমান মাটিকালি আর যদি এনেকুৱা গোল হয় গোল সার্কেলত যদি এরিয়া উলিয়াবলগীয়া হয় ডি মানে ডায়ামিটার মানে এটা সার্কেলত ইয়াৰ পৰা ইয়ালে এইটো লেংথ বুলি নকয় ডায়ামিটাৰ বুলি কয় কিমানটো এৰিয়া মানে আলটিমেটলি সেইটোৱে এৰিয়াটো দুবাৰ মানে ডি ওপৰত যে টু লিখিছে ডি স্কয়াৰ মানে দুবাৰ পূৰণ কৰিছে পূৰণ কৰি তাক এইটো পাইৰে পূৰণ কৰি ডিভাইডেড বাই 4 সো এ যে এইটো লিখিছে পাই বুলি কয় ইয়াৰ ভ্যালুটো হৈছে 3.14 তাৰ মানে ইয়াৰ যোনটো সাইজটো ডি টো দুবাৰ পূৰণ কৰি 3.14 ৰে পূৰণ কৰিব লাগিব তাৰ পিছত হৰণ কৰিব লাগিব 4 ৰে তেতিয়া আমাৰ কি হয় গোলাকৃতিৰ যিবোৰ শেপৰ বস্তু থাকে তাৰ মাটিকালিটো ওলায় তো আপোনালোকক বিশেষকৈ মাটিকালিটো লেংথ জোখাটোৱে লাগিব বিশেষকৈ কাৰণ জুখিয়ে দিব লাগিব এই বস্তুটো ফটো মাৰি ৰাখি দিওকচোন Waduh, tuh yo. Iya bunga arang lelam tuh lumang. Dosta জিপি আছে নহয় হয় বেদে 10টা নে 11টা জিপি আছে হয় বেদে 20টা জিপিৰ পৰা 10টাকে আছিলে চাগে দুহুতি পঞ্চায়ত কি ক'লে বাইদেউ নাই এই বনগাঁও বনগাঁৱৰ পৰা সোমাই যাব লাগে অঁ এইটো এই বাদুলিপাৰ বনগাঁও ওচৰতে বেছি দূৰ নহয় বেলেগ আহিছে এইটো কোৱা হৈছে যে সাজেষ্টেড টাইমলাইন ফৰ প্লেনিং আমি যে এফডিএনআৰত কি আঁচনি ল'ম কি কাম কৰিম এই কৰিবৰ কাৰণে আমাৰ যিটো টাইমলাইন এই বছৰৰ টাইমলাইনটো অৰ্থাৎ এইটো প্ৰতি বছৰে হয় কিন্তু এই বছৰ নতুনকৈ যিটো বাজি দিয়া হৈছে কি বুলি কোৱা হৈছে Action to be taken time launched from Gaon Panchayat level planning process and discussion of the planning process by Gram Sabha, Ward Sabha 2 October ইতিমধ্যে হৈ গৈছে গাঁও সভালৈ আপোনালোক গৈছিলে সেইটো ইতিমধ্যে হৈ গৈছে Next is special Gram Sabha for approval of Gaon Panchayat or annual action plan. Second মানে কোৱা হৈছে যে 8 অক্টোবৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত কৰিব লাগে জানে কাৰণ আমাৰ এই যাৰ পাছৰ পৰা আমাৰ কি হৈ যাব আমি জিপি আৰম্ভ কৰিম হল Next is submission of Gaon Panchayat level plan to the block panchayat. Block হলো আমি কেতিয়া দিম দিব লাগিব by 5 December 5 December ভিতৰত আমি দিব লাগিব Next আহিলে action কি দেখেন approval of block next one এই ব্লক এখন এপ্ৰুভ কৰি পেলাই আমাক কি কৰিব আৰু প্ৰেজেন্টেশন অফ ব্লক প্লেন বাই প্ৰগ্ৰাম অফিচাৰ কাক কয় গম পাইনে ভিডিও জনক প্ৰগ্ৰাম অফিচাৰ বুলি কয় পিও আপোনালোকে এতিয়া ভিডিও ক'ব নোৱাৰে আপোনালোকৰ লেংগুৱেজত ক'ব লাগিব পিও প্ৰগ্ৰাম অফিচাৰ মোৰ মাত্ৰ লাষ্টৰ ফালে দিছে নাই
প্ৰগ্ৰেম মাইক নালাগে নহয় PO মই জানো হয়নে তেতিয়াহ'লে আমাক কি কৰিবলৈ কোৱা হৈছে যে এই PO DPC লে সাজেষ্টেড প্লেনটো আমাৰ পঠিয়াব লাগিব কেতিয়াৰ পৰা যে বাই 20 জানুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব নেক্সট আহিলে প্ৰেজেন্টেশন অফ ডিস্ট্ৰিক্ট এনুৱেল প্লেন এণ্ড LB মানে লেবাৰ বাজেট কৈছিলো নহয় লেবাৰ বাজেট মনত আছে নে লেবাৰ বাজেট কেনেকৈ বনায় কালি কৈছিলো নহয় ফৰ্মুলাটো মনত আছে নাই ফৰ্মুলাটো বহিখনত লিখি লওক লেবাৰ বাজেট ওপৰত লিখি লওক লেবাৰ বাজেট শুনি পাইছে লেবাৰ বাজেট হেডলাইনটো লিখক লেবাৰ বাজেট এতিয়া লিখক টোটেল এক্টিভ জব কাৰ্ড মুঠ সক্ৰিয় জব কাৰ্ডৰ সংখ্যা অসমীয়া লিখিব নেকি ইংৰাজী লিখিব অসমীয়া ঠিক আছে লিখক মুঠ সক্ৰিয় জব কাৰ্ডৰ সংখ্যা পূৰণ বৰ্তমান পূৰণ 100 দিন ইকুৱেল টু বা সমান লেবাৰ বাজেট বা শ্ৰম বাজেট কিছুমান শব্দ ব্যৱহাৰ নকৰি নেকি অসমীয়াটো পাহৰি যোৱা হয় ঘপককৈ যুগে পাহৰি গ'লো নাই হ'লে তাৰ মানে কি কৰা হয় আমাৰ ধৰি লওক বুজাই দিছোঁ আকৌ আমাৰ ডিউটিটোত ধৰি লওক মোৰ সক্ৰিয় জব কাৰ্ড মানে ইছ্যু জব কাৰ্ড আছে 2000খন সক্ৰিয় জব কাৰ্ড আছে ধৰি লওক 800 পূৰণ 249 মানে 249 বৰ্তমান মজুৰিৰ মূল্য পূৰণ 100 মানে ইকুৱেলটো হৈ গ'ল কিমান বা সমান হৈ গ'ল কিমান শ্ৰম বাজেট বা লেবাৰ বাজেট গতিকে আমি এই লেবাৰ বাজেটখন সম্পৰ্কে কিন্তু আমি জানিব লাগিব লেবাৰ বাজেট কেতিয়া ইনক্ৰিজ হ'ব যেতিয়া আমাৰ সক্ৰিয় জব কাৰ্ডৰ সংখ্যা বাঢ়িব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমাৰ এনুৱেল একশ্যন প্লেনখন আমাৰ কি কৰিব লাগিব যে ডিস্ট্ৰিক্ট পঞ্চায়ত বা এটা ডিস্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ যিজনক কোৱা হয় আমাৰ DPC বুজিছেনে DPC or collector মানে আমাৰ DC ছাৰক DPC বুলি কোৱা হয় মানে all intervention proposed for the discussion and approved by the district level এটো district level আমাৰ এপ্ৰুভ কৰিব লাগিব কেতিয়াৰ ভিতৰত 21 জানুৱাৰীৰ ভিতৰত মানে তাৰপিছত আহিলে আমাৰ ডিস্ট্ৰিক্ট এনুৱেল প্লেনখন আমি কি কৰিব লাগিব DPC এইখন কি কৰিব যে ষ্টেট গভৰ্ণমেণ্টলৈ দিব পঠিয়াব আৰু ষ্টেট গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী আমাৰ যিটো আছে মানে আমাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মিনিষ্ট্ৰী তেওঁলোকে কি কৰিব এইখন তাত প্ৰেজেণ্ট কৰিব আৰু প্ৰেজেণ্ট কৰি পেলাই এইখন তেওঁলোকে প্ৰচাৰ কৰি পেলাই তেওঁলোকে মিনিষ্ট্ৰীত এপ্ৰুভ কৰাব লাগিব কেতিয়া বা 31 জানুৱাৰীৰ ভিতৰত বুজি পালেনে মিনিষ্ট্ৰীত এপ্ৰুভ কৰাব লাগিব 31 জানুৱাৰীৰ ভিতৰত নেক্সট আহিলে সাবমিশন অফ লেবাৰ বাজেট টু দা সেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড সাজেষ্টেড ফৰ্মেট সাৰ্কুলেটেড বাই দা মিনিষ্ট্ৰী এই যিখন লেবাৰ বাজেট আমাৰ ষ্টেটৰ লেবাৰ বাজেটখন কেনেকৈ বনিব গম পাইনে আমাৰ ধৰি লওক আপোনালোকৰ ব্লকটোত কেইটা ডিস্ট্ৰিক্ট আছে 20টা 20খন লেবাৰ বাজেট হ'লে লেবাৰ বাজেটখিনি আমাৰ ডিস্ট্ৰিক্টত দিলে আমাৰ ডিস্ট্ৰিক্টত ব্লক কেইটা আছে জানেনে 8টা ব্লকে সেইখিনি কি কৰিলে তেওঁলোকে সেইখিনি গোটাই পেলাই ডিস্ট্ৰিক্টক দিলে ডিস্ট্ৰিক্টে গোটাই পেলাই সেইখিনি আমাক কি কৰিলে ষ্টেটলৈ পঠিয়ালে ষ্টেটে গোটেই ডিস্ট্ৰিক্টবোৰৰ পৰা পোৱা প্লেনটো গোটাই পেলাই কি কৰিলে এটা প্লেন বনাই পেলাই সেইটো তেওঁলোকে ক'লৈ দিব লাগিব চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ তেওঁলোকে দিব লাগিব কেতিয়াৰ ভিতৰত দিব লাগিব বাই 10 জানুৱাৰী
10 জানুৱাৰীৰ ভিতৰত নেক্সট আহিলে মিটিংছ অফ এম্পাৱাৰ্ড কমিটি এণ্ড ফাইনেলাইজেশ্যন অফ LB তেওঁলোকে আকৌ কি কৰিব এখন কমিটি বহাব এম্পাৱাৰ্ড কমিটি বহিব তেওঁলোকে সেইখন আলোচনা কৰিব চাব যে আমি এই বছৰ কেনেকৈ তেওঁলোকক লেবাৰ বাজেটটো দিব পাৰোঁ কিমান দিব পাৰোঁ গোটেই বস্তুটো চাই পেলাই তেওঁলোকে সেইটো কি কৰিব ফাইনেলাইজ কৰিব লাগিব কিখন লেবাৰ বাজেটখন ষ্টেট গভৰ্ণমেণ্টৰ পৰা পোৱা যিমানখন ষ্টেট আছে তেওঁলোকে পোৱা লেবাৰ বাজেটবোৰ তেওঁলোকে ফাইনেলাইজ কৰিব কেতিয়াৰ ভিতৰত 20 ফেব্ৰুৱাৰীৰ ভিতৰত অনৱাৰ্ড বুলি দিয়া হৈছে আৰু 20 ফেব্ৰুৱাৰী অনৱাৰ্ড মানে নেক্সট পোৱা হৈছে যে কমিউনিকেশ্যন অফ লেবাৰ বাজেট বাই ষ্টেট বাই মিনিষ্ট্ৰি এণ্ড টুটাৰ ষ্টেট ডিষ্ট্ৰিক্ট ব্লক এণ্ড গাঁও পঞ্চায়ত আকৌ এইবোৰ যেতিয়া ফাইনেলাইজ কৰি পেলাই তেওঁলোকে এপ্ৰুভ কৰি দিলে সেইবোৰ আকৌ কি কৰিব পুনৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটলৈ দিব ষ্টেটে ক'লৈ দিব ব্লকবিলাকলৈ ডিষ্ট্ৰিক্টলৈ দিব ডিষ্ট্ৰিক্টে ক'লৈ দিব ব্লকবিলাকলৈ দিব আৰু ব্লকে ক'লৈ দিব পঞ্চায়তবিলাকলৈ দি দিব আৰু আমাৰ পঞ্চায়তবিলাকে এলোকেশ্যনবিলাক কেনেকৈ পাব সেই ধৰণেহে পাব বুজি পালেনে এতিয়া আপোনালোকৰ পইচাটো ক'ৰ পৰা কেনেকৈ আহে পালে এতিয়া আপোনালোকৰ ডিউটি কি হ'ব হাউ টু ইনক্ৰিজ আৱাৰ লেবাৰ বাজেট এইখিনি নালাগে আৰু মই এইখিনি তুমিও আলোচনা কৰিছা মানে এতিয়া আপোনালোকৰ ৰোলটো হ'ব যে আমি কেনেকৈ লেবাৰ বাজেটৰ সংখ্যাটো আমি বঢ়াওঁ লেবাৰ বাজেটৰ সংখ্যা কেতিয়া বঢ়াব পাৰি এক্টিভ জব কাৰ্ডৰ সংখ্যা আমি বঢ়াব লাগিব বাকচৰ ভিতৰত থকা নেপটালৰ গুটি গোন্ধাই থকা জব কাৰ্ডকেইখন উলিয়াই আনাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব প্ৰত্যেকটো ৱাৰ্ডত প্ৰতি মাহৰ প্ৰথম সপ্তাহৰ বুধবাৰ দিনটোত মনত থাকিবনে কি পাতিম रोजगार दिवस पातिम আৰু তাৰ স্লোগান কি হ'ব কাম মাগো অভিযান হাত মুহাত পৰলৈ লাগি বুজিলেনে হাতত জব কাৰ্ড থাকিব লাগিব আৰু জব কাৰ্ড থাকি ক'ব লাগিব সেইখন ফটো লাগিব ফটো আপোনালোকে আপলোড কৰিব লাগিব কি দিব লাগিব প্ৰচেছন এটা কৰিব লাগিব তিনিগৰাকীকে এনেকৈ মহিলা প্ৰথম দিব কাৰণ ইয়াত 33% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে বুজিলেনে গতিকে মহিলা প্ৰথম দিব মাজত পুৰুষ দিব আকৌ মহিলা দিব এনেধৰণে দি পেলাই এটা ৰেলি উলিয়াব বেছি সময় নহয় 1-2 মিনিটলৈকে ৰেলি এটা উলিয়াই প্ৰচেছত খালি শ্লোগানটো হ'ব লাগিব কাম মাগো অভিযান সেইটো অসমীয়াত ক'লে নহ'ব সেইটো বুজি পালে ঠিক আছে তো আমি দীঘলীয়া নকৰোঁ আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমানখিনি আহিলে এতিয়া খালি আমি সামৰাৰ আগতে আমি ফাইনেলি চাম আপ কৰাৰ আগতে আপোনালোকৰ এইফালৰ পৰা কোনোবা দুগৰাকী আৰু এইফালৰ পৰা কোনোবা দুগৰাকী আমাৰ প্ৰশিক্ষণটো বিশেষকৈ এতিয়া মোৰ দুখ লাগিছে আজি গম পায় বিশেষকৈ যোৱাকালি আমাৰ কেইগৰাকী মানে ভাত খাবলৈ নাপালে